নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোৰ এক্সাৰসাইজ 3.5 ৰ 2 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম ইতিমধ্যে আমি ইয়াৰ আগৰ 11টা ভিডিঅ'ত এক্সাৰসাইজ 3.5 ৰ 1 নম্বৰ কোৱেশ্চনলৈকে ডিসকাস কৰিলো হেহে যিসকলে আগৰ ভিডিঅ'খিনি চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'খিনি চাই লবা তাৰ বাবে তোমালোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা আৰু তাৰ সহায়ত তোমালোকে ওপৰ মানে ইয়া আগৰ ভিডিঅ'খিনি যদি চাই লোৱা এই ভিডিঅ'টো বুজিবলৈ সুবিধা হ'ব এতিয়া এটো হৈছে এক্সাৰসাইজ 3.5 ৰ 2 নম্বৰ কোৱেশ্চনটোত কৈছে a আৰু b ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ যোৱা অসীম সংখ্যক সমাধান থাকিব ইয়াত এটা সমীকৰণ দিয়া আছে ৰৈখিক সমীকৰণ আৰু এইটো এটা ৰৈখিক সমীকৰণ দিয়া আছে এই সমীকৰণ দুটা চলক বুলি যদি মই কওঁ তেতিয়া কি x আৰু y ঠিক আছে ইয়াত আৰু দুটা বস্তু আছে a আৰু b হেগিটা ভ্যালুটো সুধিছে হেগিটা ভ্যালু কি হ'ব যাতে এই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকে আৰু আমি ইতিমধ্যে আগৰ ভিডিঅ'বোৰত তিনটা কন্ডিশন পঢ়িছিলো প্ৰথম কন্ডিশনটো কি আছিল মানে অদ্বিতীয় সমাধান থাকিলে কি হয় a1 by a2 is not equal to b1 by b2 এটো হল অদ্বিতীয় সমাধান থাকিলে মানে এটা যদি সমাধান থাকে তাৰ পিছত আৰু এটা পঢ়িছিলো অসীম সংখ্যক সমাধান থাকিলে কি হয় a1 by a2 is equal to b1 by b2 is equal to c1 by c2 হয় ঠিক তেনেকে কোনো ধৰণৰ সমাধান নাথাকিলে a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 হয় ইতিমধ্যে মই এইবোৰ বিষয়ে আগৰ ভিডিঅ'ত অতি ডিটেইলছত কৈ আহিছো a1 by a2 is not equal to b1 by b2 হলে সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব that means এটাই সমাধান থাকিব দ্বিতীয় কন্ডিশনটো যদি হয় a1 by a2 is equal to b1 by b2 is equal to c1 by c2 সমীকৰণ দুটাৰ বা সমীকৰণ জোৰ অসীম সংখ্যক সমাধান থাকিব আৰু এই কন্ডিশনটো হলে সমীকৰণ জোৰ কোনো সমাধান নাথাকে আশা কৰিছো তোমালোকে হেখিনি জানা বা যিসকলে নাজানা তেওঁলোকে আগৰ ভিডিঅ'খিনি ফলো কৰিহে এই পাঠলৈ আহিবা এতিয়া আমাক কোৱেশ্চনটো ডাটাটো কৈ দিছে এই সমীকৰণ জোৰ অসীম সংখ্যক সমাধান আছে বুলি কৈ দিছে মানে এই দ্বিতীয় কন্ডিশনটো স্যাটিসফাই হ'ব আৰু সেই তাৰ সহায়ত a আৰু b মানটো উলিয়াব লাগে কোৱেশ্চনটো বিশেষ একো টান নহয় তোমালোকে ইচ্ছা কৰিলে পেপাৰখনৰ পৰা দিয়া আছে বুলি কোৱেশ্চন কিটা লিখি লব পাৰা এই সমীকৰণ কিটা যিকিটা দিয়া আছে নিলিখিলেও ডাইৰেক্ট ইয়াত বুলিও লিখিব পাৰা বা সাধাৰণতে লিখি লব পাৰিলে ভাল কোৱেশ্চন পেপাৰত কোৱেশ্চনটো থাকিবই বা সমীকৰণ কিটা থাকিবই হলো লিখি লবা প্ৰথম সমীকৰণটো কি 2x + 3y এটো যদি মই আদৰ্শ ৰূপত লিখো আদৰ্শ ৰূপটো মনত আছে নে ax + by plus c is equal to 0 মানে গুটেখিনি এটা সাইডে থাকে ইটো সাইডে 0 থাকে তেনে হাতটো এটো সাইডে লৈ নিব লাগিব -7 ইফালে প্লাসত আছে ইফালে গুছিলে মাইনাস হ'ব is equal to 0 এটো প্ৰথম সমীকৰণটো এটা দ্বিতীয় সমীকৰণটো কি a - b whole into x plus a plus b whole into y এটা এই গুটে বস্তুটো এটা বস্তু হয় এটো গুটেটো এটা বস্তু আৰু এটো ধৰিলা এনেকে যদি ব্ৰেকেট আছে বুলি ধৰিলা যেহেতু মই এটো গুটেটোক এটা বস্তু বুলি বিবেচনা কৰিছে কাৰণে ইয়াক ব্ৰেকেটৰ ভিতৰত আছে বুলি ধৰি লৈছো তেতিয়া এই ব্ৰেকেটৰ আগত প্লাস চিন আছে মানে একো চিন নাই প্লাস চিন আছে তেন্তে সেই বস্তুখিনি এটো সাইডে গুছি আহিলে ব্ৰেকেটডাল থাকিবই কিন্তু ব্ৰেকেটৰ আগত চিনডাল কি হ'ব মাইনাস হৈ যাব তেন্তে মাইনাস হোল ব্ৰেকেট 3a + b - 2 ব্ৰেকেটৰ ভিতৰৰ বস্তুখিনি কোনো চেঞ্জ নহয় তাৰ আগত প্লাস আছিল বুলি প্লাস আছিল এটো সাইডে থাকোতে এটো সাইডে আহোতে ব্ৰেকেটৰ আগত জাস্ট মাইনাস হ'ব কথাটো বুজি পাইছা is equal to 0 আশা কৰিছো এডখলৈকে বুজি পালা এতিয়া কোৱেশ্চনটোত কি কৈছে চা উক্ত সমীকৰণ জোৰ অসীম সংখ্যক সমাধান আছে কোৱেশ্চনটোত এটো তোমাক ডাটাটো কৈ দিছে সমীকৰণ জোৰ কি সমাধান আছে অসীম সংখ্যক সমাধান আছে তলত লিখিবা ইয়াত হেতু আমি বহু আগতে আমি ডাটাখিনি লিখি লম প্ৰথম a1 প্ৰথমটো জানা নহয় এটো a1 b1 c1 মানে প্ৰথম সমীকৰণটোৰ ক্ষেত্ৰত 1 1 1 এটো a1 b1 c1 a1 এর ভ্যালু 2 b1 এর ভ্যালু 3 আর c1 এর ভ্যালু -7 a2 ভ্যালু কিমান a - b b2 ভ্যালু a + b হয়নে এই x আগত থকাটো a2 b2 এটো গুটেটো কি হ'ব c2 ভ্যালুটো কি হ'ব তেন্তে -28a + b - 2 তেন্তে উক্ত সমীকৰণ জোৰ কোৱেশ্চনৰ মতে কি দিয়া আছে অসীম সংখ্যক সমাধান আছে লিখিবা ধুনিয়াকৈ লাইনটো উক্ত সমীকৰণ জোৰ যিহেতু উক্ত সমীকৰণ জোৰ
অসীম সংখ্যক সমাধান আছে তেন্তে মই এটা কথা ক'ব পাৰিম নে দ্বিতীয় কণ্ডিশ্যনটো খাটিব a1 by a2 ইকুৱেল টু b1 by b2 ইকুৱেল টু c1 by c2 মই ইয়াৰ পাছৰ লাইনটো এইটো চাইডে কৰিম ঠিক আছে ইয়াৰ পাছৰ লাইনটো কি কৰিলোঁ বুজি পালানে উক্ত সমীকৰণটো অসীম সংখ্যক সমাধান আছে বুলি কৈ দিছে আৰু অসীম সংখ্যক সমাধান থকা মানে কি এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব a1 by 2 ইকুৱেল টু b1 by b2 ইকুৱেল টু c1 by c2 জাষ্ট এতিয়া ভেলুবোৰ বহাই যাওঁ a1 ৰ জেগাত কিমান 2 ডিভাইডেড বাই এইটো জেগাত কিমান এইটো জেগাত a minus b হোল ব্ৰেকেট ইকুৱেল টু b1 ৰ জেগাত কিমান 3 ডিভাইডেড বাই b2 ভেলু কিমান a plus b সাধাৰণতে দুটা টাৰ্ম থাকিলে এনেকৈ ব্ৰেকেটডাল লগাই ল'বা তেতিয়া কেতিয়াও তোমালোক খেলি মেলি নালাগে c1 ৰ ভেলু -7 ডিভাইডেড বাই c2 ভেলু মাইনাছ অফ 28 প্লাছ b মাইনাছ 2 ক্লিয়াৰ a মাইনাছডাল লগত a মাইনাছৰ কটাকটি গ'ল হয়নে এতিয়া তোমাক a আৰু b ভেলু বিচাৰিব লাগে আমি আগতে বজ্ৰগুণন পদ্ধতিত এনেকৈ লিখাৰ পিছত কি কৰোঁ মনত আছেনে প্ৰথমটোৰ লগত লাষ্টটো সমান কৰোঁ ঠিক তেনেকৈ দ্বিতীয়টোৰ লগত লাষ্টটো সমান কৰোঁ ইয়াতো সেই কনচেপ্টটো এপ্লাই কৰিম তেতিয়া তাৰপৰা দুটা সমীকৰণ বনিব এতেকে আমি ইয়াৰ পৰা লিখিব পাৰিম 2 by a minus b equal to 7 by 28a plus b minus 2 এতিয়া ঠিক তেনেকৈ দ্বিতীয়টোৰ লগত তৃতীয়টো সমান হ'ব কথাটো বুজি পাইছানে এইটোৰ লগত মই এইটো সমান কৰিছোঁ কাম এটা কৰা এইটো চাইডে মই এইটো চাইডে লিখিছোঁ তোমালোকে বহিখন তললৈ লিখি যাবা ইয়াত যোৱাবলৈ অসুবিধা হ'ব ইয়াৰ পাছৰ লাইনটো এইটো তাৰ পাছত মই ইয়াত লিখিছোঁ দেয়াৰফৰ কি হ'ব বুলি ক'লোঁ প্ৰথমটোৰ লগত লাষ্টটো 2 by a minus b equal to 7 by 3a plus b minus of 2 আৰু মই কোনটো সমান কৰিব কৈছোঁ দ্বিতীয়টোৰ লগত লাষ্টটো 3 by a plus b whole bracket equal to 7 by 3a plus b minus 2 আশা কৰিছোঁ বুজি পালা মই কি কৰিলোঁ প্ৰথমটোৰ লগত লাষ্টটো এইটোৰ লগত এইটো সমান কৰিছোঁ তাৰপৰা দ্বিতীয়টোৰ লগতো এইটো সমান কৰিছোঁ অ'কে এবাৰ মই ক্ৰছ চেক কৰি লৈছোঁ 2 by a minus b 7 by 28 plus b minus 2 ঠিকে আছে 3 by a plus b ঠিকে আছে তেন্তে এইকেইটা মানে তুমি মানে হেৰি কৰা যদি হল কৰা ইয়াৰ পৰা সমীকৰণ এটা বনিব কেনেকৈ বনিব চাবা এতিয়া বজ্ৰপূৰণ কৰি দিয়া বজ্ৰপূৰণ কৰিলে 2 লগত এইখিনি ইনটু হ'ব 2 into 28 plus b minus 2 7 লগত এইখিনি ইনটু হ'ব হয়নে বা মই যদি এনেকৈ আগত এইখিনি ইনটু কৰোঁ কেলৈ কৰিলোঁ গম পাবা ৰ'বা তুমি কোনটো আগে ক'ব লাগিব কোনটো পিছত ক'ব লাগিব কোনো কথা নাই চ' 7 into a minus b হ'ব ইকুৱেল টু 2 into 28 plus b minus 2 এইটো হ'ব 7a minus 7b equal to 6a 2 3 গুণ 6 প্লাছ চিন প্লাছ বাই আহিব টুৱাইচ b মাইনাছ 2 2 গুণ 4 এতিয়া a লগত a আনা 7a তাৰ লগত এইটো 6a আছে এইফালে গুচি আহিলে মাইনাছ 6a হ'ব মাইনাছ 7b এইফালে টুৱাইচ b টো প্লাছত সেইফালে গুচি আহিলে মাইনাছ টুৱাইচ b হ'ব আৰু সংখ্যা কি আছে চোৱাচোন সংখ্যা 4 আছে 4টো ইফালে থাকিবলগীয়া কি কৰিলোঁ বুজি পালানে a ওচৰলৈ a টো আনিলোঁ b ওচৰলৈ b টো আনিলোঁ মানে 7a টো 7a ভাগে থাকিলে 6a টো এইফালে গুচি আহিলে মাইনাছ 6a হ'ল মাইনাছ 7b টো তেনেকৈ থাকিলে টুৱাইচ b টো এইফালে গুচি আহিলে মাইনাছ টুৱাইচ b হ'ল 7টা a আছিলে তাৰ পৰা 6টা a যদি বিয়োগ কৰা এটা a থাকিব 1 a টো নিলিখে 1 টো নিলিখে আৰু ইয়াত কিমান এডাল মাইনাছ চিন মাইনাছে মাইনাছে প্লাছ 7ৰ লগত 2 যোগ কৰিলে 9b ইকুৱেল টু -4 এইটো তেতিয়া তুমি সমীকৰণ 1 তেন্তে তোমালোকে ধৰিব পাৰিছা চাগে ইয়াৰ পৰা সমীকৰণ আৰু এটা বনিব এইটোক যদি কৰোঁ বজ্ৰপূৰণ কৰিলে কি হ'ব 7 into a plus b ইকুৱেল টু 3
মই এইটো আৰু এইটো প্ৰথমে কৰিম মই তেনেকুৱা কেলৈ কৰিলোঁ বাৰু মই আগৰবাৰ এইটোৰ লগত এইটো কেলৈ কৰিলোঁ প্ৰথমে এইটো কেলৈ নল'লোঁ চোৱা এইটোৰ লগত এইটো কৰিলে প্ৰথম 7 পাম তেন্তে বিয়োগ কৰোঁতে ডাইৰেক্ট এ পাম নে প্লাছত পাম যদি এইকেইটা আগে কৰিলেহেঁতেন তেতিয়া বিয়োগ কৰিলে মাইনাছে পালাহেঁতেন তেতিয়াও হ'লহেঁতেন তেতিয়া আকৌ এটা লাইন মানে বেছি লিখিব লাগিলেহেঁতেন গোটেই সমীকৰণটো চেঞ্জ কৰিলোহেঁতেন ইয়াত এতিয়া চোৱা কোনটো বেছি পাব বাৰু যিকোনো এটা কৰিলে হয় খালি ইটো ইভাগে কৰিলে এটা লাইন বেছি হ'ব পাৰে লাষ্টত চেঞ্জ কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে যদি দেখা তুমি একে চাইডে মানে একেবাৰতে গোটেইখিনি কাম কৰি দিবা আৰু 3 লগত 3 ইনটু কৰিলে 7 হ'ব 9 হ'ব আৰু 7ৰ লগত a ইনটু কৰিলে 7 হ'ব 9টো ডাঙৰ তেন্তে এইটোৰ লগত এইটো ইনটু কৰিম মই কি লজিক কৈছোঁ সেইটো বুজি পাইছা চাগে 7a প্লাছ b এতিয়া চাই এইটো 9 হ'ব 9a প্লাছ 3b মাইনাছ 6 7a প্লাছ 7b এতিয়া a ওচৰলৈ a আনা 9a মাইনাছ 7a b ওচৰলৈ b আনা 3b মাইনাছ 7b আৰু 6টো এইফালে মাইনাছ আছে এইফালে পঠিয়ালে প্লাছ 6 হ'ব ক্লিয়াৰ এতিয়া 9a পৰা যদি টুৱাইছ 7a বিয়োগ কৰা টুৱাইছে টুৱাইছে এডাল প্লাছ ইন এডাল মাইনাছ প্লাছে মাইনাছে মাইনাছ 7ৰ পৰা যদি 3 যোৱা 4b ইকুৱেল টু 6 আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা এতিয়া গোটেই সমীকৰণটো চোৱাচোন কিবা এটা সংখ্যা হৰণ কৰিব পাৰিবা নি পাৰিবা কিহে পাৰিবা 2 প্ৰথমটোকো যাব এবাৰ যাব ডেট মিনছ a মাইনাছ দ্বিতীয়টোক যাব দুবাৰ যাব টুৱাইছ b তৃতীয়টোক যাব তিনিবাৰ 6 3 দুগুণ 6 তেন্তে a মাইনাছ টুৱাইছ b ইকুৱেল টু 3 পালা এইটো দি দিয়ে সমীকৰণ 2 এতিয়া সমীকৰণ 1ত পালোঁ a মাইনাছ 9b ইকুৱেল টু -4 সমীকৰণ 2ত পালোঁ a মাইনাছ টুৱাইছ b ইকুৱেল টু 3 তেন্তে এই সমীকৰণকেইটাক যদি সমাধান কৰি দিয়া তেন্তে তুমি a আৰু b ভেলু পাই যাবা সমাধান কৰিবলৈ আমি চিম্পলি অপনেণ্ট পদ্ধতি ইউজ কৰোঁ হয়নে যিকোনো পদ্ধতি ইউজ কৰিলে হ'ল অপনেণ্ট পদ্ধতিত কি আছিলে বাৰু প্ৰথমে এই আগৰ সংখ্যাকেইটা মিলাব লাগে যদি মিলি থাকে ডাইৰেক্ট তেন্তে সমীকৰণকেইটা বিয়োগ কৰি দিব পাৰিবা ইয়াত 1 আছে ইয়াতো 1 আছে মিলি আছে যিসকলে মই আগৰ ভিডিঅ'বোৰ ফ'ল' কৰিছা তেওঁলোকে গম পাইছা তেন্তে এই সমীকৰণকেইটা মই ডাইৰেক্ট বিয়োগ কৰি দিব পাৰিম সমীকৰণ 1 বিয়োগ 2 কৰি যদিহে মিলি নাথাকিলেহেঁতেন আমি প্ৰথমে মিলাই ল'লোহেঁতেন কি সমীকৰণ 1টো আছে a মাইনাছ 9b ইকুৱেল টু -4 সমীকৰণ 2টো আছে a মাইনাছ টুৱাইছ b ইকুৱেল টু 3 আছে হয়নে হয় এইডাল মাইনাছ চিন মানে সমীকৰণকেইটা মাইনাছ কৰিছোঁ যে দিছ ইমপ্লাইজ এতিয়া জানা যেতিয়া আমি সমীকৰণ দুটা মাইনাছ কৰিম তেন্তে চিনবোৰ চেঞ্জ হ'ব ইয়াত প্লাছ আছে আমি ধৰিব লাগিব মাইনাছ ইয়াত মাইনাছ আছে আমি ধৰিব লাগিব প্লাছ ইয়াত প্লাছ আছে আমি ধৰিব লাগিব মাইনাছ তেন্তে প্ৰথমটোৰ লগত প্ৰথমটো কেঞ্চেল এতিয়া এইটো চোৱা এইডাল মাইনাছ চিন এইডাল মাইনাছ আছিলে আমি ধৰিলোঁ প্লাছ মাইনাছে প্লাছে মাইনাছ তেন্তে 9 পৰা 2 গ'লে কি হ'ব 7 হ'ব 7b হ'ব 9 ডাঙৰ তাৰ আগত মাইনাছ আছে মাইনাছ 7b ইকুৱেল টু এইডাল মাইনাছ মাইনাছে প্লাছ মানে 4 লগত 3 যোগ কৰিলে 7 হ'ব আৰু 4 ডাঙৰ তাৰ আগত মাইনাছ আছে মাইনাছ 7 এতিয়া এইফালে মাইনাছ আৰু এইফালে মাইনাছ কেঞ্চেল গ'ল তেন্তে b ইকুৱেল টু কিমান পালা b ইকুৱেল টু পাবা 7/7 হয়নে 7 কাৰণ 7টো মানে পূৰণ হৈছে এইফালে গ'লে হৰণ হৈ যাব আৰু 7/7 মানে 1/1 মানে আৰু 1/1 মানে 1 মই ডাইৰেক্ট লিখিলোঁ 1 আশা কৰিছোঁ এইটো হ'লে বুজি পালা তোমাক a আৰু b ভেলু উলিয়াব কৈছিলে মই a উলিয়ালোঁ তেন্তে b টো কেনেকৈ পাবা যদিহে যিকোনো এটা সমীকৰণত b ভেলু মই a উলিয়ালোঁ b উলিয়ালোঁ উল্টা বোলা কৰিছোঁ b উলিয়ালোঁ এই b টো কোনোবা এটা সমীকৰণত বহাই দিলে মই a ভেলু পাম নে পাম b ৰ মান মই কেতিয়াবা কোৱা খেলি মেলি হৈ যায় লিখোঁতে ভালেই লিখোঁ কওঁতে খেলি মেলিকৈ কৰি দিওঁ এইটো চাবা আৰু সমীকৰণ 1ত বহুৱাই a মাইনাছ 9 ইনটু b জেগাত কিমান বহিব 1 বহিব হয়নে ইকুৱেল টু -4 দিছ ইমপ্লাইজ a মাইনাছ 9 ইকুৱেল টু -4 তোমাক যিহেতু a ভেলু লাগে তেন্তে a টো এইফালে ৰাখি 9টো ইফালে পঠিয়াই দিম +9 হ'ব -4 যদি তুমি 9 পৰা 4 বিয়োগ কৰা 5 পাবা এতেকে নিৰ্ণয় a মান সুধিছিলে a মান 5 b মান 1 এইটোৱে তেন্তে আনচাৰ মই বাছ চেক কৰি লৈছোঁ তোমালোকে ভিডিঅ'টো পষ্ট কৰি নোট কৰা a মান 5 b মান 1 হৈছে তেন্তে আশা কৰিছোঁ এইটো বুজি পালা ইয়াৰ নেক্সট কুৱেশ্যনটোত কি আছে চোৱা কেৰ কি ক্ষেত্ৰত কেৰ কি মানৰ ক্ষেত্ৰত তলৰ সমীকৰণযোৰৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই একে ইয়াত চোৱা ইয়াত চলক x আৰু y কিন্তু ইয়াত কে বুলি এটা বস্তু আছে সেই কে ভেলুটো কি হ'ব সুধিছে যাতে এই সমীকৰণযোৰৰ কোনো সমাধান নাই কৈছে
আগতত কৈছিলে অসীম সংখ্যক সমাধান আছে, এইবাৰ কোনো সমাধান নাই বুলি কৈছে। কনচেপ্ট একেটা, আগতো যেতিয়া অসীম সংখ্যক সমাধান আছে বুলি কৈছিলে আমি এইটো চৰ্ত লগাইছিলোঁ, বাকীখিনিতো লিখাখিনিতো একেই আছিলে, ইয়াতো একেই হ'ব। আৰু আমি ইয়াত যিহেতু কোনো সমাধান নাই বুলি কৈছে, তেন্তে আমাৰ ইয়াত যিটো চৰ্ত লগাম সেইটো অলপ বেলেগ হ'ব। আশা কৰিছোঁ এইটো বুজি পালা। ইয়াত কি কৈছে, কোনো সমাধান নাই। প্ৰথমে সমীকৰণকেইটা লিখিলোঁ আৰু দিয়া আছে বুলি, ভাল কথা। দিয়া আছে বুলি আদৰ্শ ৰূপত লিখি ল'ম। আদৰ্শ ৰূপ মানে গোটেইখিনি এইটো এটা চাইডে লিখিম, ইফালে 0, ডেট মিনছ 28x প্লাছ y, আৰু 1টো ইফালে প্লাছত সেইফালে গুচি আহিলে -1 ইকুৱেল টু 0। নেক্সট দ্বিতীয়টো কি হ'ব, এইটো এটা বস্তু, 2k - 1 হোল ইনটু x প্লাছ k - 1 হোল ইনটু y। এতিয়া এইটো চোৱাচোন, এক মিনিট ৰ'বা। এতিয়া এইটো চোৱা, এইটো হৈছে এটা বস্তু, সেইকাৰণে আমি যদি বেকেটডাল আছে বুলি বিবেচনা কৰি লওঁ, তাৰ বেকেটৰ আগত প্লাছ চিন আছে, ক্লিয়াৰ। এতিয়া এই বস্তুটো, গোটেই বস্তুটো এইফালে গুচি আহিলে বেকেটৰ আগত মাইনাছ চিন হৈ যাব, ঠিক আছে। আৰু বেকেটডাল থাকিবই, বেকেটডাল দি থবা, 2k প্লাছ 1। এইটো চাইডে কি থাকি যাব, এতিয়া 0 থাকি যাব, ক্লিয়াৰ। আশা কৰিছোঁ এইটো বুজি পালা। এতিয়া ডাটাখিনি লিখা ইয়াত। প্ৰথমটো ক্ষেত্ৰত কি হয়, A1 B1 C1। দ্বিতীয়টো ক্ষেত্ৰত কি হয়, A2 B2 C2। A1ৰ ভেলু কিমান, 3, B1ৰ ভেলু কিমান, B1 মানে y আগত কি আছে, y আগত একো নাই, ডেট মিনছ 1 আছে। C1ৰ ভেলু কিমান, -1। এইটো ভেলু কিমান, x আগত থকা, x আগত কোনখিনি আছে, এইখিনি আছে, বেকেট দি তেন্তে যেনেকৈ আছে তেনেকৈ লিখি দিয়া, 2k - 1। y আগত থকাখিনি B2 k - 1, আৰু C2 কোনখিনি, এই গোটেই বস্তুখিনি, 2k প্লাছ 1। তাতো এটা কথা আছে, তাৰ আগত মাইনাছ আছে, মাইনাছ দিব লাগিব। এতিয়া তলত লিখিবা, যিহেতু উক্ত সমীকৰণযোৰৰ কি কৈছে বাৰু, কোনো সমাধান নাই, উক্ত সমীকৰণযোৰৰ কোনো সমাধান নাই। এতেকে A1 বাই A2 ইজ ইকুৱেল টু, মনত আছেনে, B1 বাই B2, লাষ্টৰ কণ্ডিশ্যনটো হয়, ইজ নট ইকুৱেল টু C1 বাই C2। আশা কৰিছোঁ এইটো বুজি পাইছা। এতিয়া তুমি এটা কথা চোৱাচোন, ইয়াত আগৰটোত দুটা ভেলু উলিয়াব কৈছিলে, A আৰু B, তেন্তে আমি এবাৰ এইটোৰ লগত এইটো ইকুৱেল কৰিবলগীয়া হৈছিলে, আৰু এবাৰ এইটোৰ লগত এইটো ইকুৱেল কৰিবলগীয়া হৈছিলে, ঠিক আছে। কিন্তু ইয়াত এটা ভেলু উলিয়াব কৈছে K, তেন্তে আমি এবাৰ দুটা বস্তু ইকুৱেল কৰিলে হৈ গ'ল, মানে প্ৰথমটোৰ লগত দ্বিতীয়টো ইকুৱেল কৰিলে হ'ল, তৃতীয়টো কোনো প্ৰয়োগ কৰিবই নালাগে। কথাটো বুজি পাইছানে, বা এনেকৈও ভাবিব পাৰা, তৃতীয়টো নট ইকুৱেলটো আছে, তেন্তে এইটোৱে আমাক একো নিদিয়ে, তেন্তে প্ৰথমকেইটাত যদি ভেলু বা সেইটো কেইমান ওলাই যাবনে, যাব। তেন্তে আমি এইটোকে কেনেকৈ লিখিব পাৰিম, এনেকৈও লিখিব পাৰিম, A1 বাই A2 ইকুৱেল টু B1 বাই B2। আমি তৃতীয়টো নিলিখিলোৱে, তৃতীয়টো যে নট ইকুৱেল টু C1 বাই C2 আছিলে, সেইটো নিলিখিলোৱে, কাৰণ আমাক এটা ভেলুহে লাগে, প্ৰথমকেইটা সমান কৰিলে ওলাই যাব। A ভেলু লিখা, A ভেলু কিমান, 3, চৰি A নহয় A1, A2 ভেলু কিমান, 2k - 1 ইকুৱেল টু B1ৰ ভেলু কিমান, 1, আৰু B2 ভেলু কিমান, k - 1। বজপন কৰি দিয়া, এইটোৰ লগত এইটো পূৰণ কৰি দিছোঁ মই, 3 হোল ব্ৰেকেট k - 1, এইটো হ'ব 1ৰ লগত এইটো পূৰণ কৰিলে 1 হোল ব্ৰেকেট 2k - 1, পূৰণ কৰি দিয়া। 3ৰ লগত k ইনটু কৰিলে 3k, মাইনাছ 3 লগত 1 ইনটু কৰিলে 3, 1ৰ লগত 2k ইনটু কৰিলে 2k মাইনাছ 1, এইটো 2k, চৰি 3k, প্ৰথম 3k, এইটো 2kটো এইফালে গুচি আহিলে -2k ইকুৱেল টু -1টো এইফালে আছে থাকক, -3টো ইফালে গুচি গ'লে কি হ'ব, +3। যদি 3টা k থাকে, তাৰপৰা 2টা k যদি বিয়োগ কৰে, এটা k থাকিব, ইকুৱেল টু মাইনাছে প্লাছে মাইনাছ, 3ৰ পৰা যদি 1 যায় 2 থাকিব। আশা কৰিছোঁ এইটো বুজি পালা। এতেকে নিৰ্ণয় ক্ৰিয়াৰ মান লিখি লোৱা। আশা কৰিছোঁ এইটো বুজি পালা। নেক্সট কুৱেশ্যনটো চোৱা, ইয়াত কি কৈছে, পিৰ কি মানৰ বাবে
আমাক p কি ভ্যালু হ'ব সুধিছে যাতে px - y = 2 এইটো এটা সমীকৰণ মানে আৰু 6x আউটো নিদিলে বাৰু কমাটো দিলে 6x - 2y = 3 সমীকৰণ দুটাৰ সমীকৰণ যে একমাত্ৰ সমাধান থাকিব তেন্তে এইটো এটা সমীকৰণ এইটো এটা সমীকৰণ আমাক p এনে কি মান থাকিব সুধিছে যাতে এই উক্ত সমীকৰণ যোৱাৰ একমাত্ৰ সমাধান থাকে একমাত্ৰ সমাধান থকা মানে অদ্বিতীয় সমাধান থকা অদ্বিতীয় আৰু এটা বেলেগ মানে দ্বিতীয় এটা নাই অদ্বিতীয় মানে প্ৰথম কন্ডিশনটো খটুৱাব লাগিব কনসেপ্ট একেটা খটুৱাব লাগিব প্ৰথম কন্ডিশনটো দিয়া আছে বুলি সমীকৰণ কিটা লিখিলো দিয়া আছে প্ৰথমটো কি হ'ব px আদৰ্শ পদ লিখিছো -y এটো 2 to এফালে গুছি আহিলে -2 = 0 এটো কি হ'ব 6x - 2y 3 to এফালে গুছি আহিলে -3 = 0 ইয়াত প্ৰথম a1 b1 আৰু c1 নেক্সট a2 b2 c2 a1 এর ভ্যালু হল p a2 ভ্যালু হল 6 ইয়াত কিমান উপৰত -1 তলত কিমান -2 উপৰত কিমান -2 তলত কিমান -3 তলত লিখিবা যেহেতু উক্ত সমীকৰণ যোৰ একমাত্ৰ সমাধান আছে একমাত্ৰ সমাধান থকা মানে কি বুলি কলো মই অদ্বিতীয় সমাধান থকা আছে তেন্তে কন্ডিশন কোনটো খাটিব প্ৰথমটো খাটিব এতেকে a1 by a2 is not equal to b1 by b2 এটা প্ৰত্যেকটো ৰেসপেক্টৰ ভ্যালুবোৰ বহাই দিয়া a1 এর জায়গাত a1 a2 জায়গাত a2 this implies a1 এর জায়গাত p a2 জায়গাত 6 not equal to b1 এর জায়গাত -1 b2 জায়গাত -2 এটা হলে বুজি পালা না তেন্তে যদি মই এই মাইনাসৰ লগত মাইনাস ডাল কাটি দিও তেন্তে কি থাকিব চোন এতিয়া বস্তুটো কি থাকিব p বাই ইয়াত আকবা লিখিলেছো 6 এই লাইনটো পিছত ইয়াত লিখিছো is not equal to এটা সমান চিহ্ন নহয় দে not equal to চিন 1/2 এতিয়া এডাল চিন থাকিলেনো কি হয় এডাল চিন থাকিলে তুমি সমান চিন থাকিলে জিবু কৰিব পাৰা এডাল চিন থাকিলেও কৰিব পাৰিবা হেতুতে একো টেনচন নলবা আমি সমান চিন থাকিলে এনেকে থকাতেন কি কৰিলতেন বজপন কৰিলতেন ইয়াতো কৈ দিয়া 2 লগত p2 ইনটু কৰিলে কি হ'ব টুৱাইস p খালি ইয়াত জিডাল চিন আছে হেডাল দিবা not equal চিন আছে not equal 6 লগত 1 ইনটু কৰিলে 6 this implies p equal to সমান চিন থকাতেন আমি কি কৰিলতেন দুইটো এপিনে পূৰণ হৈছে ইফালে গুজাতে হন হৈ গলে ইয়াতো একে হ'ব 6/2 হ'ব খালি এডাল not equal চিন p কিমান হ'ব 6 2 ডিভাইড কৰিলে 3 হ'ব আৰু মাজডাল not equal চিন ইয়া মিনিং টু কি বা অকমান ভিডিওটো পোষ্ট কৰি 2 সেকেন্ড মানৰ কাৰণে লজিক্যালি বস্তুটো ভাবাচোন ইয়া মিনিং টু কি যদি হে তুমি p = 3 পালাতেন তাৰ মিনিং টু কি p মান 3 p মান কিনি p মান কি 3 যদি হে তুমি p = 3 পালানে এতিয়া পাইছা তুমি p not equal to 3 that means কি that means হল p মান 3 হ'ব নোৱাৰে কথাটো বুজি পাইছা না p মান 3 হ'ব নোৱাৰে p মান 3 বাহিৰে সব হ'ব পাৰিব সেই লাইনটো লিখি দিলে হ'ল ইয়াত এতেকে p মান 3 বাহিৰে উক্ত সমীকৰণ জোৰ এই কোশ্চেনটো ইম্পৰ্টেন্ট আছিলে বাৰু উক্ত সমীকৰণ জোৰ একমাত্ৰ সমাধান থাকিব ইম্পৰ্টেন্ট বুলি নহয় সব ইম্পৰ্টেন্ট খালি এটো অকমান কনসেপচুৱেল কোশ্চেন আছিলে সমাধান থাকিব তেন্তে আমি গম পালো যে ইয়াত p মান 3 হ'ব নহয় p মান 3 বাহিৰে সব হ'ব পাৰিব তেন্তে আমি হেকানে লিখিলো p মান 3 বাহিৰে উক্ত সমীকৰণ জোৰ একমাত্ৰ সমাধান থাকিব এনেকা ধৰণৰ কোশ্চেনটা তোমালোকৰ কিতাপৰ एग्जांपल আছে নিজে এবাৰ এতিয়া কৈ চাবাচোন এই কোশ্চেনটো বুজি পালাছতি সেই কোশ্চেনটো ধুনীয়াকৈ পাইবা তাত p not equal to 4 ওলাইনি তেনেকা ধৰণৰ কিবা এটা ওলাই তেতিয়া কি লিখিব লাগিব p মান 4 বাহিৰে কৈ চাবা এবাৰ নিজে গম পাবা এটো আশা কৰিছো বুজি পালা ইয়া পাছৰ কোশ্চেনটো চোৱা
কে মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণৰ কোনো সমাধান নাথাকে কুৱেশ্যন আমি আল্টিমেট একেটাই কৰি আছোঁ বুজি পালানে অকল মাত্ৰ চৰ্তটো বেলেগ বেলেগ হৈছে দিয়া আছে সমীকৰণকেইটা লিখিলোঁ আদৰ্শ পদ এইটা আদৰ্শ পদ লিখিয়ে দিয়া আছে 28k + 1 হোল ব্ৰেকেট x + 3y - 2 = 0 এইটো সমীকৰণ কিমান দিয়া আছে k² + 1 হোল ব্ৰেকেট x + k - 2 হোল ব্ৰেকেট y - 5 = 0 তেন্তে মই যদি ইয়াত সুধো তোমাক a1 ৰ ভ্যালু কিমান ভিডিওটো পজ কৰি এবাৰ নিজে ভাবিবলৈ চেষ্টা কৰা b1 c1 নিজে এবাৰ লিখিবলৈ চেষ্টা কৰা a2 b2 c2 a1 কিমান হ'ব এইটো প্ৰথমটো মানে 3k + 1 প্ৰথমটো a1 b1 c1 b1 ৰ ভ্যালু হ'ব 3 c1 ৰ ভ্যালু -2 a2 ভ্যালু k² + 1 b2 ভ্যালু k - 2 আৰু c2 ভ্যালু -5 ইয়াত কৈছে উক্ত সমীকৰণৰ কোনো সমাধান নাই যেহেতু উক্ত সমীকৰণৰ কোনো সমাধান নাথাকিলে কোনটো কণ্ডিশ্যন হ'ব লাষ্টটো a1/a2 = b1/b2 is not equal to c1/c2 এতিয়া কোৱেশ্যনটো চাচোন আমাক এটা ভ্যালুৱে লাগে k ভ্যালুৱে লাগে তেন্তে আমি প্ৰথম দুটা সমান কৰিলে হ'ব লাষ্টতলৈ নগ'লে হ'ল বুজি পাইছা আমি এনেকুৱা ধৰণৰ কোৱেশ্যনটা আগতো কৰিছিলোঁ মনত পৰিছে চাগে তেন্তে ইয়াত লিখিম তেন্তে this implies a1/a2 = b1/b2 এটা জাস্ট ভ্যালুবোৰ পুট কৰিব লাগে a1 ৰ জেগাত 3k + 1 হোল ব্ৰেকেট a2 জেগাত k² + 1 এফালে কিমান হ'ব 3 এফালে কিমান হ'ব k - 2 বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে কি হ'ব 3k + 1 এই বস্তুটোৰ লগত এই বস্তুটো ইনটু হ'ব ইনটু k - 2 এফালে কি হ'ব 3 হোল ব্ৰেকেট k² + 1 এইটো এনেকুৱা জানা ন প্ৰথম এতিয়া এইটোৱে এই গোটেইখিনি কিন্তু কৰিব লাগিব এই গোটেইখিনি ডেট মিন্স 3k হোল ব্ৰেকেট k - 2 প্লাছ চিন থাকিলে প্লাছ দিব লাগিব মাইনাছ থাকিলে মাইনাছ যেহেতু প্লাছ আছে প্লাছ 1 এই গোটেইখিনিক 1 হোল ব্ৰেকেট k - 2 = 3 হোল ব্ৰেকেট k² + 1 এতিয়া ব্ৰেকেট ভাঙি দিয়া 3 টো 3 ভাগে থাকিব আৰু k দুটা ইনটু কৰিলে কি হ'ব k² হ'ব প্লাছে মাইনাছে -3 * 6 লগত k এতিয়া প্লাছ 1 ৰ লগত k ইনটু কৰিলে k হ'ব মানে 1k ডেট মিন্স k প্লাছে মাইনাছে -2 লগত 1 ইনটু কৰিলে 2 হ'ব = 3k² + 3 আশা কৰিছোঁ এইটো হ'লে বুজি পালা এটা কথা ভালকৈ চোৱা এই বস্তুটোত বা এই সমীকৰণটোত এইফালেও 3k² আছে এইফালেও 3k² আছে ইয়াতো প্লাছ চিন আছে ইয়াতো প্লাছ চিন আছে যদি এইটোক এইফালে লৈ আনা ঠিক কি হ'ব 3k² এইটো প্লাছ আছে এইবিলাক গুচি আহিলে -3k² হ'ব ডেট মিন্স 3k² - 3k² মানে কিমান 0 ডেট মিন্স তুমি যদি এটা সমীকৰণৰ দুটা চাইডে একেটা বস্তু থাকে তেন্তে তুমি ননাকৈ সেইকেইটাক ডাইৰেক্ট কাটি দিব পাৰিবা কাৰণ এইটোক এইফালে আনিলে কি হ'ব মাইনাছত হ'ব মাইনাছত হ'লে অভিয়াছলি 0 হ'বগৈ সেইকাৰণে যদি একেটা বস্তুৱে থাকে দুটা ফালে আৰু চিনডালো একে থাকে তেতিয়া কাটি দিব পাৰিবা সেইকাৰণে মই লগত এইটো কাটি দিলোঁ এতিয়া থাকিলে কি তেন্তে ইয়াত থাকিলে -6k + k এইটো মাইনাছটো ইফালে লৈ যাওঁ আগৰ পৰা 3টো আছে ইফালে মাইনাছটো গুচি গ'লে +2 এতিয়া এইটো কিমান হ'ব চোৱা মাইনাছে প্লাছে -6 পৰা যদি 1 বিয়োগ কৰা 5 থাকিব লগত k 6 ডাঙৰ তাৰ আগত -5k = 5 এতিয়া ইয়াৰ পাছৰ লাইনটো কি হ'ব তোমাক যিহেতু k মানটো লাগে k = কি লিখিব পাৰিবা 5 ডিভাইডেড বাই -5 পাৰিবানে নোৱাৰা কাৰণ -5টো এইপিনে পূৰণ হৈছে ইফালে গ'লে সলনি হৈ যাব ডেট মিন্স k = তুমি মাইনাছডাল তলত দিয়া ইয়াতে একে কথা মই ইয়াত দিছোঁ আৰু 5ক 5 ডিভাইড কৰিলে কিমান 1 মই ক'ৰবাত ভুল কৰিলোঁ নি k = -1 পালোঁ ঠিকে আছে এটাকে নিৰ্ণয় k মান -1 আশা কৰিছোঁ এই কুৱেশ্যনটো তোমালোকে বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা
এমৰ কি মানৰ ক্ষেত্ৰত তলৰ সমীকৰণ যে অসীম সংখ্যক সমাধান লাগিব একেখিনিয়ে কৰি আছোঁ আমি জাষ্ট প্ৰথমে সমীকৰণকেইটা লিখি লোৱা দিয়া আছে mx প্লাছ 4y আৰু এই বস্তুটো এইফালে গুচিলে কি হ'ব মাইনাছ m মাইনাছ 4 ইকুৱেল টু 0 আৰু এইটোক এইফালে লৈ না 16x প্লাছ my আৰু mটো এইফালে গুচিলে মাইনাছ m ইকুৱেল টু 0 ইয়াত a1 m হ'ব b1 কিমান হ'ব 4 হ'ব c1 মাইনাছ m মাইনাছ 4 ওকে a2 কিমান হ'ব 16 হ'ব b2 কিমান হ'ব m হ'ব c2 কিমান হ'ব মাইনাছ 4 হ'ব তেন্তে আমি ইয়াত এটা কথা ক'ব পাৰোঁ নে যিহেতু উক্ত সমীকৰণ যে অসীম সংখ্যক সমাধান আছে বুলি তোমাক কৈ দিছে সেইটো লাইন লিখি ল'বা যিহেতু উক্ত সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে এতেকে a1 by a2 equal to p1 by b2 equal to c1 by c2 একদম চৰ্তকেইটাই মেইন যদি চৰ্তকেইটা তুমি জানা মানে জানিব লাগিব মনত ৰাখিব লাগিব সেই চৰ্তকেইটা মনত ৰাখিবা তেতিয়া কুৱেশ্যনবোৰ গোটেইবোৰ কুৱেশ্যন তোমালোকে বুজি পাবা বা বুক কৰিবলৈ সহজ হ'ব এতিয়া ভেলুবোৰ বহাইছোঁ দিছ ইমপ্লাইজ যিহেতু অসীম সংখ্যক সমাধান আছে কোৱাৰ কাৰণে মই এইটো চৰ্ত লিখিলোঁ a1 ৰ জেগাত কিমান হ'ব m হ'ব বাই তলত হ'ব 16 ইকুৱেল টু b1 ৰ জেগাত কিমান হ'ব 4 by m b1 ৰ জেগাত 4 আৰু b2 জেগাত m মানে মই কাৰণে 4 by m আৰু c1 by c2 মানে a2 by a2 মাইনাছ m মাইনাছ 4 ব্ৰেকেট ক্লোজ তলত আছে মাইনাছ m এইটোৰ লগত এইটো কেঞ্চেল এতিয়া মই এটা কথা কৈছোঁ মনত আছেনে যদিহে তোমাক কুৱেশ্যনটোত এটা ভেলুৱে উলিয়াব কয় ইয়াৰ এই কুৱেশ্যনটোৰ ক্ষেত্ৰতো চোৱাচোন তোমাক অকল কি উলিয়াব কৈছে m উলিয়াব কৈছে এটা ভেলু তেন্তে আমি যিটো পাওঁ লাষ্টত অনুপাতকেইটা তাৰ যিকোনো এটা সমান কৰিলে হয় দুটা সমান কৰি চাব নালাগে দুটা সমান কেতিয়া কৰিম যেতিয়া দুটা ভেলু উলিয়াব কয় ইয়াৰ চিম্পলি তেন্তে আমি প্ৰথমটোৰ লগত দ্বিতীয়টো সমান কৰিলে আমাৰ কাম হৈ যাব কথাটো বুজি পাইছানে সেইটোৱে কৰিম তেন্তে ইয়াত লাষ্টটো নিলিখিলেও হ'ব দিছ ইমপ্লাইজ তলৰ লাইনটোক মই লিখিম তেন্তে m by 16 ইকুৱেল টু 4 by m এতিয়া এইটো কেনেকৈ কৰিব লাগিব এতিয়া এইটো বজ্ৰপূৰণ কৰিব লাগিব বজ্ৰপূৰণ কৰি দিয়া কি ওলাই চোৱা m ৰ লগত m পূৰণ হ'ব মানে m স্কোৱাৰ হৈ যাব ইকুৱেল টু 16 লগত 4 ইনটু কৰিলে কিমান 6 4 গুণ 24 ওপৰলৈ 2 4 গুণ 4 6 64 এতিয়া m ৰ ভেলুটো কিমান হ'ব স্কোৱাৰটো ইটো সাইডে গুচি গ'লে কি হয় ৰুট অভাৰ হয় আৰু 64 এতিয়া নেক্সট চোৱা তেন্তে আমি জানো যে ৰুট অভাৰটো ইটো সাইডে গুচি গ'লে বা স্কোৱাৰটো ইটো সাইডে গুচি গ'লে স্কোৱাৰটো ইটো সাইডে গুচি গ'লে তাৰ আগত প্লাছ মাইনাছ দুইডাল চিন আহে তেন্তে আমি ইয়াত লিখিম m ইকুৱেল টু প্লাছ মাইনাছ 64 বৰ্গমূল কিমান 8 ইয়াৰ মানটো কি ইয়াৰ মিনিংটো কি m ৰ মান কি m ৰ মান মে বি 8 বা m ৰ মান মে বি মাইনাছ 8 m ৰ মান 8টো হ'ব পাৰে m ৰ মান মাইনাছ 8টো হ'ব পাৰে এতিয়া আমি চাওঁচোন m ৰ মান যদি -8 হয় তেতিয়া এই সমীকৰণকেইটা কেনেকুৱা হৈ যাব চোৱাচোন যদি প্ৰথম 8 হয় তেতিয়া কেনেকুৱা হ'ব চোৱাচোন প্ৰথমটো হ'ব 8x কথাটো অকণ বুজিবলৈ চেষ্টা কৰিবা m ৰ মান দুটা পালোঁ আমি যদি 8 লওঁ তেতিয়া প্ৰথম সমীকৰণটো কি হৈ যাব 8x প্লাছ 4y ইকুৱেল টু কি হ'ব ইয়াত 8 - 4 মানে কিমান হ'ব 4 হ'ব আৰু দ্বিতীয় সমীকৰণটো কিমান হৈ যাব 16x প্লাছ এইটো m ৰ জেগাত 8 লৈছোঁ ন 8y ইকুৱেল টু 8 আশা কৰিছোঁ বুজি পালা এতিয়া ইয়াৰ পৰা কণ্ডিশ্যন ইয়াত উলিয়াই চোৱাচোন a1 by a2 উলিয়াই চোৱা a1 by a2 মানে প্ৰথম 8 by 16 মানে ডেট মিনছ 1 by 2 কটাকটি কৰিলে b1 by b2 কিমান হ'ব 4 by 8 ইকুৱেল টু 1 by 2 ঠিক তেনেকৈ c1 by c2 কিমান হ'ব 4 by 8
মানে 1/2 ডেট মিনছ তুমি কি পালা a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 এইটো হ'লে কি হয় অসীম সংখ্যক সমাধান থাকে তেন্তে এই কুৱেশ্যনটো ছেটিছফাই কৰিছে নে কৰিছে আমাৰ কুৱেশ্যনটোতো অসীম সংখ্যক সমাধান আছে বুলিয়ে কৈছে তেন্তে m ৰ ভেলু 8 হ'ব পাৰে নে পাৰে মই চেক কৰিছোঁ m ৰ ভেলু মানে কোনটো হ'ব বা দুইটাই হ'ব নে কি হ'ব m ৰ ভেলু 8 হ'ব পাৰে এইটো হ'ব পাৰে এতিয়া m ৰ জেগাত -8 বহাই চাওঁচোন এইটো বুজি পালা নে m ৰ ভেলু 8 হ'ব পাৰে বুলি m ৰ জেগাত -8 বহাই চাওঁ m ৰ জেগাত -8 বহালে কিমান হ'ব এইটো হ'ব প্ৰথমটো -8x হৈ যাব প্লাছ 4y এইটো কিমান হ'ব -8 -4 ডেট মিনছ -12 হ'ব ক্লিয়াৰ এইটো কিমান হ'ব 16x প্লাছ এইটো হ'ব প্লাছ মাইনাছে মাইনাছ হৈ যাব m ৰ জেগাত 8 বহাম নহয় -8 বহাম নহয় 8y এইটো হ'ব -8 তেন্তে ইয়াৰ পৰা উলিয়াই চোৱা প্ৰথম a1/a2 -8/16 ঠিক আছে ইকুৱেল টু -1/2 কিমান পালোঁ -1/2 পালোঁ 8 গুণা 9 হ'ল ঠিক তেনেকৈ b1 বাই যদি b2 উলিওৱা এইটো কিমান ওলাব 4/-8 ডেট মিনছ ইয়াতো -1/2 ওলাব কটাকটি কৰিলে ক্লিয়াৰ c1/c2 যেতিয়া উলিয়াবা ইয়াত কিমান ল'ব ওপৰত -12 তলত -8 এইটো কটাকটি গ'ল ওপৰত এতিয়া 4 গ'ল দুবাৰ 4 গ'ল 3 বাৰ ডেট মিনছ 3/2 পালা এতিয়া চোৱাচোন প্ৰথম দুটা সমান পালা a1/a2 ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2 কিন্তু লাষ্টটো সমান পালা জানো নেপালা ডেট মিনছ তুমি কি ক'ব পাৰিবা এই কণ্ডিশ্যনটো হ'লে কি ক'ব পাৰিবা এই কণ্ডিশ্যনটো হ'লে কোনো ধৰণৰ সমাধান নাথাকে কিন্তু কুৱেশ্যনটোৰ সমাধান থাকে বুলি কৈছিলে অসীম সংখ্যক সমাধান থাকে তেন্তে m ৰ জেগাত -8 হ'ব জানো মই সেইটো বুজাবলৈ কৈছোঁ m ৰ জেগাত -8 নহয় সেই ভেলুটো পচিবল নহ'ব কেলৈ নহয় মই এইটো দেখাই দিলোঁ তোমালোকে কৰি দেখাব নালাগে এইবোৰ এনেই জাষ্ট চালে হ'ল কিনা তেন্তে m ৰ জেগাত -8 বহাব নোৱাৰে m ৰ জেগাত যদি -8 বহাই দিয়া এই সমীকৰণযোৰৰ কোনো ধৰণৰ সমাধান নাথাকিব কিন্তু আমাৰ এই সমীকৰণযোৰ অসীম সংখ্যক সমাধান আছে বুলি কৈছে তেন্তে m ৰ জেগাত +8 হ'ব লাগিব আমি +8 বহাওঁতে দেখিছিলোঁ ন সমাধান থাকে ইয়াত কিনাৰত লিখি দিবা সম্ভৱ নহয় একচুৱেলি আমি ইয়াৰ পৰা m ৰ ভেলু দুটা পাইছিলোঁ এটা 8 পাইছিলোঁ এটা -8 পাইছিলোঁ কিন্তু -8টো সম্ভৱ নহ'ল এটাকে নিৰ্ণয় m ৰ মান 8 আশা কৰিছোঁ এই কুৱেশ্যনটো তোমালোকে বুজি পালা তেন্তে এই গোটেইখিনি কুৱেশ্যন এটা কনচেপ্টৰ ওপৰতে বেছ আছিলে কিন্তু আছিলে মই গম পালানে অদ্বিতীয় সমাধান থাকিলে কোনটো চৰ্ত হয় a1/a2 ইজ নট ইকুৱেল টু b1/b2 একদম চকু আগত মনত ৰাখিবা আৰু অসীম সংখ্যক সমাধান থাকিলে কোনটো চৰ্ত হয় গোটেই তিনিটা সমান হয় a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 মই আগৰ ভিডিঅ'বোৰ ধুনীয়াকৈ শিকাইছিলোঁ আৰু কোনো ধৰণৰ সমাধান নাথাকিলে কি হ'ব a1/a2 ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2 আজি গোটেইকেইটা কুৱেশ্যন এই কনচেপ্টটোৰ ওপৰতে কৰিলোঁ সেইকাৰণে এইকেইটা তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো বুজি পাবলৈ সক্ষম হ'লা ইয়াৰ পাছৰ ভিডিঅ'ত আমি ইয়াৰ পাছৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম তেন্তে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ